এই অৰণ্য যেনেদৰে ভয়ানক, বন্য বৰ্বৰ তেনেদৰে অফুৰন্ত সৌন্দৰ্যময়। এই ভয়ংকৰ পৰিৱেশত আপোনাৰ অৱসৰ বিনোদনৰ সময়খিনিত বিভিন্ন ৰঙৰ, বিভিন্ন জাতৰ পক্ষীকুলক চিনি পাবলৈ চেষ্টা কৰক। কিন্তু অৰণ্যৰ গোটেইবোৰ পক্ষী আপোনাক দেখুৱাই চিনাকি দিবলৈ হ'লে জুলুৰ কথা আৰু লিখা নহ'ব। পশু পক্ষীৰ বিৱৰণতে এখন মহাভাৰত হ'ব। এতেকে যি দুই এবিধ পক্ষী চকুৰ আগত পৰে সেয়া দেখিয়ে সম্প্ৰতি মনৰ আশা পূৰ্ণ কৰক। অৰণ্যৰ মাজত অসংখ্য বিল আছে। বিলৰ পাৰলৈ গ'লেই দেখিব এবিধ চৰাইৰ জাক, বিবিধ জাতৰ বগলী, ঢেৰা, মাছৰকা, পানী কাউৰীয়ে পানীত কেনেকৈ খেলা কৰিছে চাওক। ইয়াৰ মাজতে অনেক প্ৰব্ৰজনকাৰী চৰাইও দেখিবলৈ পাব। এইবোৰৰ হয়তো অসমীয়া নাম নায়েই। বগলীতকৈ ডাঙৰ বগলীৰ দৰে ঠোঁট যদিও ঠোঁটৰ আগটো চামুচৰ দৰে চৰাইটো চিনি পায়নে? সেইটোৱে শামুক ভঙা চৰাই। সৌহাল জ্বৰ পাতি ঘূৰি ফুৰা দীঘল দীঘল ঠেঙৰ চৰাইৰ নাম হাৰেং চৰাই। চাওকচোন, সিহঁতৰ ডিঙিচোৱা ৰঙা আৰু বাকী অংশ বগা। সামান্য কলা ৰঙৰ পাখিৰ সংমিশ্ৰণৰে চৰাই দুটা কিমান সুন্দৰ। বিল, জলা হাদিৰ ওপৰত দীঘল দীঘল ঘাঁহ খেৰেৰে সজা বাহবোৰ ইহঁতৰ পতি পত্নীৰ প্ৰেমৰ তুলনা নাই। কেনেবাকৈ এটা মৰিলে আনটোৱে নাখায় নবৈ চিঞৰি চিঞৰি মৰিব। আপুনি যদি বিবেকবান ব্যক্তি হয় ইহঁতক হত্যা কৰাৰ কথা নিশ্চয় কল্পনাই নকৰিব। প্ৰকাণ্ড ঠোঁটৰ সৈতে গছৰ অনেক ওপৰত বহি থকা পাকৈ ধৰা আৰু ধনেশ চৰাইক আপুনি নিশ্চয় চিনি পায়। দৰিকণা, শইকলি, বতা, শৰালী, কণা মুচৰি, আজান, অৰিয়ল, সখীয়তী এই আটাইবোৰ চৰাইকে দেখা পাব আপুনি। ভাগ্য সুপ্ৰসন্ন থাকিলে মৰা চৰাইৰ জাকো চকুত পৰিব পাৰে। বেছি আগুৱাই নাযাব। যিমানে আগবাঢ়িব অৰণ্য সিমানে আপোনাৰ বাবে দুৰ্ভেদ্য আৰু দুৰ্বোধ্য হৈ পৰিব। বৃহৎ বৃহৎ বৃক্ষৰ আস্তৰণ আপোনাৰ মূৰৰ ওপৰত। আকাশ দেখা নাপায়। এনেহেন অৰণ্যৰ মাজত যদি অকস্মাত সন্ধ্যা নামে তেনেহ'লে আপোনাৰ অৱস্থা এবাৰ কল্পনা কৰি লওক। জনমানৱ শূন্য সেই বিভীষিকাৰ ৰাজ্যত যেতিয়া আপুনি দিশহাৰা, কেনি আহিছিল সেই পথটোকো আপুনি উলিয়াব পৰা নাই। সেই মুহূৰ্তত যদি অন্ধকাৰ গাঢ় হৈ আপোনাৰ দৃষ্টিশক্তিক আচ্ছন্ন কৰি পেলায়, তেতিয়া আপুনি সেই গহীন অৰণ্যৰ মাজত শপত খাবই লাগিব যে যদি প্ৰাণ বাচি থাকে তেন্তে আৰু এনেদৰে নাহে, কেতিয়াও নাহে। যিমানে নিশা বাঢ়িব সিমানে ভয়ংকৰ হৈ উঠিব অৰণ্য। বতাহে হো হো শব্দ কৰি অৰণ্যক আৰু ভয়াৱহ কৰি তুলিব। কীট পতংগবোৰো ভয়ত নিথৰ হৈ পৰিব। এনে অৰণ্যৰ নিশা যেনেদৰে মহময় তেনেদৰে কুটিল, ৰন্ধ্ৰে ৰন্ধ্ৰে যেন ষড়যন্ত্ৰ চলে। যেতিয়া নিশা গভীৰ হয়, পৃথিৱীৰ কতো কোনো শাৰী শব্দ নাথাকে, ঠিক তেতিয়াই মুখৰ হৈ উঠে এই অৰণ্য। নৈশ স্তব্ধতাত টুকুৰা টুকুৰ কৰি ভাহি আহিব কোনোবা চোৰাং চিকাৰীৰ বন্দুক ৰাইফলৰ গুলীৰ শব্দ। হয়তো তাৰ লগতে ভাহি আহিব নিৰীহ পশুৰ আৰ্ত হাহাকাৰ। নৰসাধকৰ হাতত প্ৰাণ দিয়া কোনোবা দুৰ্ভগীয়া অশৰীৰী আত্মাও হেনো আৰ্তনাদ কৰি ঘূৰি ফুৰে। সেই আৰ্তনাদ শুনিলে আপুনি স্তম্ভিত হ'ব। অজান আতংকত গাৰ নোম ডাল ডাল হ'ব। হৃৎপিণ্ডৰ দ্ৰুত উঠা নমা শুনোতে বৰফ হৈ যাব সৰ্বাংগ। এই গভীৰ অৰণ্যৰ মাজে মাজে নিৰ্ভয়ে স্বচ্ছন্দে ঘূৰি ফুৰে সুন্দৰ সুঠাম চেহেৰাৰ জুলু। কেতিয়াবা সেই দললৈ ঘূৰি যায়, কিন্তু দলৰ লগত দুদিনমান ঘূৰাৰ পিছতে তাৰ আমনি লাগে। অৰণ্যৰ মাজে মাজে অকলশৰে ঘূৰিবলৈ তাৰ মন উদ্বাউল হৈ পৰে। এই স্বভাৱ তাৰ সৰুকালৰে। তাৰ মাক অৰণ্যৰ বাসিন্দা নাছিল। অৰণ্যৰ কাষৰ গাঁও এখনৰ এজন মানুহৰ ঘৰতেহে তাৰ মাক আছিল। সৰুতে তাক মাকে অনেক কথা কৈছিল আৰু শিকাইছিল। মানুহৰ স্বাৰ্থপৰ আৰু নিৰ্দয় স্বভাৱ সৰুৰে পৰা সি দেখি আহিছে। সেইকাৰণে সি মানুহ জাতিক ঘৃণা কৰে। তাৰ দেউতাক হেনো এই অৰণ্যৰে বাসিন্দা আৰু প্ৰকাণ্ড বনৰীয়া মহৰ দল এটাৰ নেতা আছিল।
সেই গাঁৱতে তাৰ মাকৰ লগত দেউতাকৰ চিনাকি হয়। তাৰ পিছৰে পৰা তাৰ মাক প্ৰায়ে মনে মনে অৰণ্যলৈ গুচি গৈছিল। কিন্তু মানুহবোৰে মাকক ধৰি আনি হেনো অবাধ্য হোৱাৰ বাবে ভীষণ শাস্তি দিছিল। তাৰ পিছতে তাৰ জন্ম হয়। মানুহবোৰে তাৰ নাম ৰাখিছিল জুলু আৰু তাক খুব মৰম কৰিছিল। কিন্তু মাকে তাক কৈছিল, এই মৰম হেনো ভুৱা, ভণ্ডামীৰ বাহিৰে একো নহয়। সি ডাঙৰ হ'লেই তাক হাল বাবলৈ লগাব, গাড়ী টনাব, কুঁহিয়াৰ পেৰাব, গোটেই জীৱন জুৰি মানুহৰ গোলাম হৈ থাকিব লাগিব। সি কৰিব পৰালৈকে তাক মৰম খুৱাব, চোৱা চিতা কৰিব। কিন্তু কৰিব নোৱাৰা হ'লে আলৈ আথানিৰ মাজেৰে দিন পাৰ কৰিব লাগিব। মাকৰ মুখৰ পৰা শুনি শুনি তাৰ সৰুৰে পৰা মানুহৰ প্ৰতি বিদ্ৰোহেৰে ভৰি পৰিছিল। সি অলপ ডাঙৰ হোৱাৰ লগে লগে মাকে তাক লৈ এদিন হাবিলৈ গুচি আহিছিল। তাৰো খুব ইচ্ছা হাবিলৈ অহাৰ। তাৰ দেউতাক এই হাবিতে থাকে। তাক দেখিলে কিমান যে ভাল পাব, কিমান মৰম কৰিব। সেইদিনা তাৰ মন দেউতাকক চাবলৈ ব্যাকুল হৈ পৰিছিল। কিন্তু মাকৰ সৈতে দিনৰ পিছত দিন ঘূৰিও সি দেউতাকক লগ নাপালে। আন মহৰ পৰা মাকে শুনিছিল, তাৰ দেউতাকক হেনো কোনো এক অসতৰ্ক মুহূৰ্তত বাঘে বধ কৰি ক'ৰবালৈ লৈ গৈছিল। সেইদিনা মাকৰ চকুলো দেখি সি মনে মনে ডাঙৰ প্ৰতিজ্ঞা কৰি পেলাইছিল, সি ডাঙৰ হ'লে এই অৰণ্যৰ প্ৰতিটো বাঘকে হত্যা কৰিব। পিতৃ হত্যাৰ প্ৰতিশোধ সি ল'বই। কিন্তু সেইদিনা সি কি ভয়ংকৰ প্ৰতিজ্ঞা কৰিলে আজি বুজি পাইছে। এই প্ৰতিজ্ঞা অকল ভয়ংকৰে নহয়, দুঃসাধ্যও। তথাপিতো সি পিছ হুহুকা নাই। বাঘ যিমানে ভয়ংকৰ নহওক, সি ভয় নকৰে। সেই অৰণ্যৰ প্ৰতিটো প্ৰাণীয়ে জুলুক জানে। এই অৰণ্যৰ অপৰাজেয় বীৰ সি আমৰণ যুঁজি যাব, কিন্তু পিছ নুহুকে। কেতিয়াবা মাকৰ কথা মনত পৰিলে জুলুৰ দুখ লাগে। অজানিতে দুচকু লটকৰে ভৰি পৰে। এদিন অৰণ্যৰ মাজত তাক লৈ ঘূৰি ফুৰোতে হঠাৎ কিছুমান চিকাৰীৰ আগত সিহঁত উপস্থিত হৈছিল। চিকাৰীহঁতে সিহঁতক দেখিয়ে বন্দুক টোঁৱাইছিল। তাক ৰক্ষা কৰিবলৈকে মাকে চিকাৰীবোৰৰ ফালে খেদি গৈছিল। কিন্তু বেছি দূৰ যাবলৈ নাপালে। বন্দুকৰ গুলীৰ লগে লগে তাৰ মাক ৰক্তাক্ত দেহেৰে আধবাটতে বাগৰি পৰিছিল আৰু তাৰ ফালে চাই চিঞৰিছিল। সি প্ৰাণৰ ভয় এৰি মাকৰ ওচৰলৈ লৰি গৈছিল। চিকাৰীবোৰে তালৈ কিছু সময় চাই থাকি তাৰ পৰা আঁতৰি গৈছিল। সি নিথৰুৱা হ'ল। এই বিশাল পৃথিৱীখনত তাৰ আৰু আপন কোনো নাই। তেতিয়া সি তেনেই সৰু আছিল। দুদিন ধৰি মুখত সি এডাল ঘাঁহো দিয়া নাছিল। এজাক বনৰীয়া মহ আহি তাক বুজাই বঢ়াই সেই ঠাইৰ পৰা আঁতৰাই লৈ গৈছিল। মানুহ জাতিটো কিয় ইমান নিষ্ঠুৰ সি আজিও বুজা নাই। বহু কথাই বুজিবলৈ তাৰ টান লাগে। এক বিচিত্ৰ প্ৰাণী এই মানুহবোৰ। বাঘতকৈও ইহঁত ভয়ংকৰ। সেয়ে সি বাঘক ক্ষমা কৰিলেও মানুহ জাতিটোক ক্ষমা নকৰে।